মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই সৰোজ প্ৰিয়দৰ্শিনীয়ে আজি তোমালোকৰ কাৰণে ইতিহাস খণ্ডৰ তৃতীয় অধ্যায় অসমত ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্ৰোহ পাঠটিৰ কেইটামান প্ৰশ্ন লৈ আনিছো। প্ৰথম প্ৰশ্নটো হৈছে ইংৰাজীয়ে অসমত দাস প্ৰথাৰ বিলুপ্তি কেতিয়া ঘটাইছিল? 1843 চনত অসমত ইংৰাজীয়ে দাস প্ৰথাৰ বিলুপ্তি ঘটাইছিল। নেক্সট প্ৰশ্ন মণিৰাম দেৱানৰ প্ৰকৃত নাম কি আছিল? মণিৰাম দেৱানৰ প্ৰকৃত নাম আছিল মণিৰাম বৰভাণ্ডাৰ বৰুৱা। নেক্সট প্ৰশ্নটো মণিৰাম দেৱানে কোন আহোম কোঁৱৰক সিংহাসনত প্ৰতিষ্ঠা কৰিব বিচাৰিছিল? কোন কোঁৱৰক? কন্দৰ্পেশ্বৰ সিংহক মণিৰাম দেৱানে সিংহাসনত প্ৰতিষ্ঠা কৰিব বিচাৰিছিল। নেক্সট প্ৰশ্নটো যে মণিৰাম দেৱানে কোন বাঙালী মুখতিয়াৰৰ লগ লাগি অসমৰ পৰা ইংৰাজক খেদোৱাৰ ষড়যন্ত্ৰ ৰচনা কৰিছিল? কাৰ লগত? মধু মল্লিকৰ লগ লাগি মণিৰাম দেৱানে অসমৰ পৰা ইংৰাজক খেদোৱাৰ ষড়যন্ত্ৰ কৰিছিল। নেক্সট প্ৰশ্নটো মণিৰাম দেৱানক ফাঁচীৰ হুকুম কোনে জাৰি কৰিছিল? মণিৰাম দেৱানক ফাঁচীৰ হুকুম কোনে জাৰি কৰিছিল? কেপ্টেইন হলৰয়ডে। নেক্সট প্ৰশ্নটো কন্দৰ্পেশ্বৰ সিংহক গ্ৰেপ্তাৰ কৰি ক'ৰ জেলত ৰখা হৈছিল? ক'ৰ জেলত? বৰ্ধমানৰ জেলত ৰখা হৈছিল। নেক্সট প্ৰশ্নটো বাহাদুৰ গাঁওবুঢ়া আৰু শ্বেখ ফৰ্মুদ আলীক কি শাস্তি বিহা হৈছিল? বাহাদুৰ গাঁওবুঢ়া আৰু শ্বেখ ফৰ্মুদক আলীক আন্দামানলৈ প্ৰেৰণ কৰিছিল আৰু তেওঁলোকৰ সা সম্পত্তিবোৰ ব্ৰিটিছে বাজেয়াপ্ত কৰিছিল। নেক্সট প্ৰশ্নটো যে কন্দৰ্পেশ্বৰ সিংহৰ পিতৃৰ নাম কি আছিল? কন্দৰ্পেশ্বৰ সিংহৰ পিতৃৰ নাম আছিল কামেশ্বৰ সিংহ। নেক্সট প্ৰশ্নটো মণিৰাম দেৱানক ইংৰাজে কি পদত নিযুক্তি দিছিল? মণিৰাম দেৱানক চিৰস্থাৰদাৰ পদত ইংৰাজে নিযুক্তি দিছিল। নেক্সট প্ৰশ্নটো যে 1893 চনত কলিকতা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ কোন আছিল? 1853 চনত মফট মিলছ কলিকতা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আছিল। মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে নিশ্চয় আগৰ ভিডিঅ' কেইটাৰ পৰা প্ৰশ্ন উত্তৰসমূহ লিখি লৈছা। এই ভিডিঅ'টোৰ প্ৰশ্ন উত্তৰসমূহ তোমালোকে লিখি ল'বা। আৰু তোমালোকৰ যদি কিবা ক'ব লগা থাকে মোক কমেণ্টৰ যোগেৰে জনাবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। নেক্সট প্ৰশ্নটোলৈ আহোঁ যে মণিৰাম দেৱান আৰু পিয়লি বৰুৱাক কেতিয়া আৰু ক'ত ফাঁচি দিয়া হৈছিল? মণিৰাম দেৱানক 1858 চনৰ 26 ফেব্ৰুৱাৰীত যোৰহাটৰ কাৰাগাৰত ফাঁচি দিয়া হৈছিল। অসমৰ প্ৰথমটো কৃষক বিদ্ৰোহ কোনটো? অসমৰ প্ৰথম কৃষক বিদ্ৰোহ আছিল ফুলগুৰি ধাৱা। নেক্সট প্ৰশ্নটো ফুলগুৰি ধাৱা কেতিয়া হৈছিল? ফুলগুৰি ধাৱা 1861 চনৰ 17 ছেপ্টেম্বৰত হৈছিল। নেক্সট প্ৰশ্নটো ফুলগুৰি ধাৱাত কোনে ছিংগাৰ চাহাবক কোবাই মাটি বগৰাই দিছিল? কোনে দিছিল? এজন কৃষকে। নেক্সট প্ৰশ্নটোলৈ আহোঁ যে ফুলগুৰি বিদ্ৰোহৰ সময়ত নগাঁওৰ উপায়ুক্ত কোন আছিল? ফুলগুৰি বিদ্ৰোহৰ সময়ত নগাঁওৰ উপায়ুক্ত আছিল লেফটেনেণ্ট হাৰবাৰ্ট স্কন্স। নেক্সট প্ৰশ্নটো ফুলগুৰি বিদ্ৰোহৰ সময়ত অসমৰ কমিছনাৰ কোন আছিল? কোন আছিল? হপকিন্স আছিল ফুলগুৰি বিদ্ৰোহৰ সময়ত অসমৰ কমিছনাৰ। নেক্সট প্ৰশ্ন যে ৰঙিয়াৰ কৃষক বিদ্ৰোহৰ আৰম্ভণি কেতিয়া হৈছিল? ৰঙিয়াৰ কৃষক বিদ্ৰোহৰ আৰম্ভণি হৈছিল 1893 চনৰ 24 ডিচেম্বৰত। নেক্সট প্ৰশ্নটো যে ৰঙিয়াৰ কৃষক বিদ্ৰোহৰ সময়ত তাৰ উপায়ুক্ত কোন আছিল? কোন আছিল? মেক কেবে আছিল ৰঙিয়াৰ কৃষক বিদ্ৰোহৰ সময়ত উপায়ুক্ত। নেক্সট প্ৰশ্নটো যে ৰঙিয়াৰ কৃষক বিদ্ৰোহৰ সময়ত ৰঙিয়াৰ তহচিলদাৰ কোন আছিল? তহচিলদাৰ আছিল ৰাধানাথ বৰুৱা। লাষ্ট প্ৰশ্নটো যে পথৰুঘাটৰ ৰাইজমেল কেতিয়া অনুষ্ঠিত হৈছিল? কেতিয়া অনুষ্ঠিত হৈছিল? 1894 চনত। মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক আজি এইখিনি প্ৰশ্ন উত্তৰ দিলো। নেক্সট ভিডিঅ'ত আকৌ লগ পাম।
আজিলৈ এইখিনিয়ে। ধন্যবাদ।